নমস্কাৰ বন্ধু বান্ধৱীসকল, ইজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছোঁ। যদি আপোনালোকৰ হাতত এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে তেনেহ'লে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব। ইয়াৰ পৰাই আপোনালোকে এক্সামত যিকোনো কুৱেশ্যন পাবই। ঠিক আছে, আজি আমি কোচ ৰাজ্যৰ সময়খিনিৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? নৰনাৰায়ণ, বিশ্বসিংহ, চিলাৰায়, লক্ষ্মীনাৰায়ণ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বিশ্বসিংহ। তেওঁ হাৰিয়া মণ্ডলৰ পুত্ৰ আছিলে। প্ৰথম অৱস্থাত তেওঁৰ নাম আছিলে বিশু, আৰু যেতিয়া তেওঁ কমতাপুৰৰ ৰাজসিংহাসন দখল কৰিছিলে তাৰ পাছতেই তেওঁৰ নামটো বিশ্বসিংহ হয়। নেক্সট কুৱেশ্যন, কোন কোচ ৰজাই বাৰভূঞাসকলৰ বিৰুদ্ধে অভিযান চলাইছিলে? নৰনাৰায়ণ, বিশ্বসিংহ, চিলাৰায়, ৰঘুদেৱ। বিশ্বসিংহই বাৰভূঞাসকলৰ বিৰুদ্ধে অভিযান চলাইছিলে আৰু তেওঁ বাৰভূঞাসকলক যুদ্ধত ঘটুৱাই কমতাপুৰ দখল কৰিছিলে। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিলে? বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়, ৰঘুদেৱ। কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে নৰনাৰায়ণ, তেওঁ বিশ্বসিংহৰ পুত্ৰ আছিলে। নেক্সট কুৱেশ্যন, কোনে 1577 চনত মোগল সম্ৰাট আকবৰক গৌড়ৰ আক্ৰমণত সহায় কৰিছিলে? নৰনাৰায়ণ, চিলাৰায়, লক্ষ্মীনাৰায়ণ আৰু ৰঘুদেৱ নাৰায়ণ। 1577 চনত মোগল সম্ৰাট আকবৰক গৌড়ৰ আক্ৰমণ কৰাৰ ক্ষেত্ৰত নৰনাৰায়ণে সহায় কৰিছিলে, অৰ্থাৎ নৰনাৰায়ণ আৰু আকবৰ সমসাময়িক ৰজা আছিলে। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱক কোন ৰজাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা হৈছিলে? বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়, ৰঘুদেৱ নাৰায়ণ। শ্ৰীমন্ত শংকৰদেৱ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত আছিলে। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিলে? চৰাইদেউ, গড়গাঁও, কমতাপুৰ, কোচবিহাৰ। কোচ ৰাজ্যৰ ৰাজধানী আছিলে কমতাপুৰ। নেক্সট কুৱেশ্যন, কাৰ নিৰ্দেশত ৰাম সৰস্বতীয়ে অসমীয়ালৈ মহাভাৰতখন অনুবাদ কৰিছিলে? নৰনাৰায়ণ, বিশ্বসিংহ, চিলাৰায়, ৰঘুদেৱ নাৰায়ণ। নৰনাৰায়ণৰ নিৰ্দেশ মতে ৰাম সৰস্বতীয়ে অসমীয়ালৈ মহাভাৰতখন অনুবাদ কৰিছিলে। নেক্সট কুৱেশ্যন, কোনে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে? বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়, ৰঘুদেৱ নাৰায়ণ। কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে ৰজা নৰনাৰায়ণে। নেক্সট কুৱেশ্যন, কোনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত গোসাঁই কমল আলি নিৰ্মাণ কৰিছিলে? গোসাঁই কমল নাৰায়ণে, বিশ্বসিংহ, চিলাৰায়, ৰঘুদেৱ নাৰায়ণে। গোসাঁই কমল নাৰায়ণে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত গোসাঁই কমল আলি নিৰ্মাণ কৰিছিলে, যিজন ৰজা নৰনাৰায়ণৰ ভাতৃ আছিলে। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ পিছত কোচবিহাৰৰ ৰজা কোন হৈছিলে? লক্ষ্মীনাৰায়ণ, ৰঘুদেৱ নাৰায়ণ, পৰীক্ষিত নাৰায়ণ, বলি নাৰায়ণ। নৰনাৰায়ণৰ পিছত কোচবিহাৰৰ ৰজা হৈছিলে লক্ষ্মীনাৰায়ণ, যিজন নৰনাৰায়ণৰ পুত্ৰ আছিলে। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ কেইটা উপশাখাত বিভক্ত হৈছিলে? 2টা, 3টা। কোচবিহাৰ, কোচহাজো আৰু খাচপুৰ। 4টা, 1টা। কোচ ৰাজ্যখন 3টা উপশাখাত বিভক্ত হৈছিলে, সেইকেইটা হৈছে কোচবিহাৰ, কোচহাজো আৰু খাচপুৰ। কোচহাজো পুনৰ 3টা ভাগত বিভক্ত হৈছিলে, সেইকেইটা হৈছে বিজয়িনী ফৈদ, বেলতলা ফৈদ আৰু দৰঙী ফৈদ। নেক্সট কুৱেশ্যন, কোন কাইট কিং হিচাপে জনাজাত আছিলে? তেওঁৰ দ্ৰুত আৰু দক্ষ সামৰিক অভিযানৰ বাবে? প্ৰতাপ বল্লভ, ধৰ্মৰজা, সংগ্ৰামজিত, শুক্লধ্বজ বা চিলাৰায়। কাইট কিং হিচাপে জনাজাত আছিলে শুক্লধ্বজ বা চিলাৰায়। তেওঁ দ্ৰুতগতিত যুদ্ধ কৰাৰ বাবে তেওঁৰ নামটো চিলাৰায় দিয়া হৈছিলে। নেক্সট কুৱেশ্যন, আহোম আৰু কোচসকলৰ মাজত হোৱা কি সন্ধিৰ ফলত শান্তি স্থাপন হৈছিলে? মাজুলীৰ সন্ধি, শৰাইঘাটৰ সন্ধি, বৰনগৰৰ সন্ধি, বদৰপুৰ সন্ধি। আহোম আৰু কোচসকলৰ মাজত মাজুলীৰ সন্ধি হৈছিলে আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত শান্তি স্থাপন হৈছিলে। নেক্সট কুৱেশ্যন, 1563 চনত মাজুলীৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিলে? কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফা। কোচ ৰজা চন্দ্ৰনাৰায়ণ আৰু আহোম ৰজা ৰুদ্ৰসিংহ। কোচ ৰজা চন্দ্ৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফা। কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা ৰুদ্ৰসিংহ। 1563 চনত মাজুলী সন্ধিখন কোচ ৰজা নৰনাৰায়ণ আৰু চুকাম্ফাৰ মাজত হৈছিলে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু মাজুলীৰ সন্ধিখন কেতিয়া হৈছিলে বুলি সুধিব পাৰে। মাজুলীৰ সন্ধিখন হৈছিলে 1563 চনত। নেক্সট কুৱেশ্যন, মাজুলীৰ সন্ধিৰ ফলত আহোম ৰজাই কোচৰ আধিপত্য স্বীকাৰ কৰাৰ উপৰিও কি কৰিবলগীয়া হৈছিলে? মাজুলী সন্ধিখন এইকাৰণেই হৈছিলে যে চিলাৰায় গড়গাঁও অধিকাৰ কৰিছিলে যুদ্ধ কৰি, আৰু তাৰ পাছত আহোমে তেওঁলোকৰ কোচসকলৰ আধিপত্য স্বীকাৰ কৰিছিলে আৰু ইয়াৰ উপৰিও কি কৰিছিলে সুধিছে। ইয়াৰ আনচাৰকেইটা হৈছে: সোৱণশিৰিৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভূমি কোচসকলক এৰি দিবলগীয়া হৈছিলে। 60টা হাতী, 60 টুকুৰা কাপোৰ আৰু অন্যান্য সামগ্ৰীৰ যুদ্ধ ক্ষতিপূৰণ হিচাপে দিবলগীয়া হৈছিলে। আহোম সম্ৰাটসকলৰ 5জন পুত্ৰক প্ৰণবন্ধী হিচাপে হস্তান্তৰ কৰিবলগীয়া হৈছিলে। আৰু লাষ্টটো হৈছে উপৰোক্ত সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উপৰোক্ত সকলোৱে, অৰ্থাৎ মাজুলীৰ সন্ধিৰ পাছত তেওঁলোকে সোৱণশিৰিৰ পশ্চিম অংশ বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অংশটো কোচসকলক এৰি দিবলগীয়া হৈছিলে, আৰু ইয়াৰ উপৰিও 60টা হাতী, 60 টুকুৰা কাপোৰ আৰু অন্যান্য সামগ্ৰী ক্ষতিপূৰণ হিচাপে দিব লাগিছিলে, আৰু আহোমৰ 5জন পুত্ৰক তেওঁলোকৰ প্ৰণবন্ধী হিচাপে দিবলগীয়া হৈছিলে। ঠিক আছে। নেক্সট কুৱেশ্যন, পিছলিপৰীয়া ৰণ কেতিয়া হৈছিলে? এইটো বহুত ইম্পৰ্টেণ্ট হয়। 1540 চনত, 1546 চনত, 1563 চনত, 1671 চনত। পিছলিপৰীয়া ৰণ হৈছিলে 1546 চনত, আৰু এইখনো হৈছিলে আহোম আৰু কোচৰ মাজত। নেক্সট কুৱেশ্যন, পিছলিপৰীয়া ৰণত কোন ৰজাৰ শোচনীয় পৰাজয় হৈছিলে? আহোম ৰজাৰ, কোচ ৰজাৰ, কছাৰী ৰজাৰ, চুতীয়া ৰজাৰ।
পিছলিপৰীয়া ৰণত কোচ ৰজাৰ শোচনীয়ভাৱে পৰাজয় হৈছিলে পিছলিপৰীয়া ৰণ কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা শুক্লেংমুং বা গড়গাঁও ৰজাৰ মাজত হৈছিলে নেক্সট কোৱেশ্চন পিছলিপৰীয়া ৰণৰ পৰিণাম কি আছিলে আহোম আৰু কোচৰ মাজত মিত্ৰতা স্থাপন হৈছিলে আহোমে নিজৰ হেৰুৱা অঞ্চলসমূহ পুনৰুদ্ধাৰ কৰিছিলে কোচে আহোমৰ ৰাজধানী দখল কৰিছিলে আৰু এই যুদ্ধই শৰাইঘাটৰ যুদ্ধৰ পথ প্ৰশস্ত কৰিছিলে শুদ্ধত্তৰটো হৈছে পিছলিপৰীয়া ৰণৰ পৰিণাম আছিল যে আহোমে নিজৰ হেৰুৱা অঞ্চলসমূহ পুনৰুদ্ধাৰ কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে